নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ শিতান্তিৰ মাজলৈ আৰু কাইলৈ হৈছে উৰুকাৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যজুৰি এক উৎসাহ আৰু আজিৰ দিনটোত আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰোয়ং দাদা আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ তাৰপাছত আমি ৰাশিফলৰ মাজলৈ যাম আৰু যিহেতু দেখিবলৈ পোৱা গৈছে কাইলৈ উৰুকাৰ প্ৰাক্ষণত আমি বিহুৰ কথাও কিছু পাতিম নিশ্চয় আমি একেবাৰে সাজু হৈ আছোঁ চাৰিওফালে উলমালহ পৰিৱেশ আৰু আমাৰ মেজিও সাজু হৈছে গতিকে উৰুকাৰ কথাও আহিব আজি গ্ৰহগতিসমূহ এনেধৰণৰ চন্দ্ৰ মিথুন ৰাশিত বহি আছে বৃহস্পতি বৃষ ৰাশিত বহি আছে ৰাহু আজি মীন ৰাশিত কেতু আজি কন্যা ৰাশিত মংগল আজি কৰ্কট ৰাশিত বহি আছে আজিৰ দিনটোত শুক্ৰ শনি কুম্ভ ৰাশিত লগ্ন হ'ল মকৰ লগ্ন আজি ৰবি আৰু বুধ ধনু ৰাশিত বহি আছে আজি তিথি শুক্লা চতুৰ্দশী ব্ৰহ্মযোগ বৃষ ৰাশি শুদ্ৰবৰ্ণ মৃগশিৰা নক্ষত্ৰ দেৱগণ আজি যাত্ৰা নাই ৰিক্তাদোষ আছে শুভকৰ্ম নাই দিনটোত মাছ মাংস কণী তেল আদি খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল চৰ্টছ এণ্ড ওৱান্স এই দুখন টেৰট কাৰ্ড ল'লোঁ এই ৰাশিৰ জাতক জাতিকাসকলৰ পঢ়া শুনাত বেমেজালিৰ সৃষ্টি হ'ব পাৰে সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব পাৰে প্ৰেম প্ৰীতিত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে বিদ্যাৰ্থীসকলৰ ব্যস্ততা বৃদ্ধি আজি অৰেঞ্জ কালাৰ লাকি হোৱাইট কালাৰ আনলাকি এতিয়া আহিছোঁ বৃষ ৰাশিলৈ তৰাজ কাপছ এণ্ড এইজ অফ চৰ্টছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কোনো লোকে বিশ্বাসঘাতকতা কৰিব পাৰে প্ৰেমত নতুন সংযোগ স্থাপনৰ সম্ভাৱনা বিদ্যাৰ্থীসকলৰ শুভ সামাজিক সুনাম হানি হোৱাৰ যুগ নীলা বৰণটো শুভ গ্ৰীণ কালাৰটো অশুভ এতিয়া হওক মিথুন ৰাশিলৈ ওৱান্স এণ্ড পেণ্টাকুলছ জেমিনি এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত নতুন প্ৰেৰণা লাভ বিদ্যাৰ্থীসকলৰ পঢ়া শুনাত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে ভ্ৰমণত শুভ সামাজিক সাংস্কৃতিক কামত জড়িতসকলে উপকৃত হ'ব বগা বৰণটো শুভ মেৰুণ বৰণটো অশুভ এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ ওৱান্স এণ্ড দ্য ষ্টাৰ কেঞ্চাৰ এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত সফলতা আৰু মৰ্যাদা বৃদ্ধি আজি প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত বাধা থাকিব আৰ্থিক দিশত বিশেষ অসুবিধাৰ যুগ দেখা নাযায় পাবলগীয়া টকা হাতলৈ আহিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি গৰখীয়াক পিঠা পনা খাবলৈ দিয়ক নতুবা মিঠাই খাবলৈ দিয়ক দান ধ্যান কৰক ভাল হ'ব অৰেঞ্জ কালাৰ লাকি ব্লেক কালাৰ আনলাকি আমি দাদা আনকেইটা ৰাশিফলৰ মাজলৈ যাম এখন পত্ৰ এইখিনিতে লৈছোঁ পত্ৰখনত লিখিছে যে মোক এজনে পুহ মাহত নখ উৎসৱ পাতিবলৈ দিছিল কিন্তু কিবা কাৰণত মই ব্যস্ত হৈ থকাৰ বাবে হৈ নুঠিল আৰু এতিয়া বাৰু আঘোণ মাহত কৰিব পাৰি নে নোৱাৰি বা কেনেধৰণে আগবঢ়াব লাগিব তেওঁ এবাৰ জানিব বিচাৰিছে হয় আচলতে বৰ্ষা আৰম্ভ কালত নবান্ন অৰ্থাৎ নতুন ধন পকিলে পিতৃসকলে অন্ন আশা কৰে আৰু তেতিয়া নোখোৱা উৎসৱ পাতিব লাগে আঘোণ বা মাঘ মাহত একচুৱেলি কৰিব লাগে পুহ মাহত নহয় পুহ মাহত পাতিব নাপায় আৰু প্ৰচলিত নিয়ম অনুসৰি নতুন চাউলৰ ভাত সাজ মানুহে আঘোণ মাহত খাব পাৰে মাঘ মাহত খাব পাৰে আৰু শাস্ত্ৰত আছে যে পিতৃগণৰ শ্ৰাদ্ধ আদিৰ উদ্দেশ্যেও নবান্ন তেওঁলোকক নিবেদন কৰিব লাগে তেতিয়াহে আপুনি শুভ ফল পাব আৰু নামনি অসমৰ এটা উল্লেখযোগ্য উৎসৱ হ'ল মানে মহ উৎসৱ এই অঞ্চলত বিশেষকৈ নলবাৰী অঞ্চলতো ভাল ভুলুকা খেদা বুলি কোৱা হয় আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি চেমনীয়া ল'ৰাবিলাকে এই উৎসৱ পাতে এই উৎসৱৰ দিনা ল'ৰাবিলাকে দলবদ্ধ হৈ মুখত মুখা পিন্ধি হাতত বাঁহৰ সৰু সৰু টাঙন সৰু সৰু থুৰুকা আদি লৈ নাচি নাচি গীত গাই গাই মানুহৰ ঘৰে ঘৰে গৈ ফুৰে আৰু তেওঁলোকে কিছুমান টকা পইচা দাবী কৰে সেইটো মতে তেওঁলোকে বিভিন্ন ধৰণৰ ভাত এসাঁজ খায় আৰু আচলতে মাঘ মাহত যোন ভোগালী বিহুৰ এই পবিত্ৰ সময়ছোৱাত কিন্তু তেনেকুৱা উৎসৱ পাতিলে অতি শুভ ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ হয় এতিয়া ওৱান্স এণ্ড কিং অফ চৰ্টছ সিংহ ৰাশি লিঅ' এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ বিদ্যাৰ ক্ষেত্ৰত থকা জটিলতাৰ পৰা মুক্তি পাব প্ৰিয়জনৰ সান্নিধ্য উপকৃত কৰিব যান বাহনৰ লগত জড়িতসকলে ব্যৱসায় যদি কৰিছে তেতিয়া অৰ্থলাভৰ যুগ পাৰিবাৰিক শুভ হ'ব ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া হওক কন্যা ৰাশিলৈ চৰ্টছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি এই ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যম হ'ব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ভাল ফল পাব পাৰিবাৰিক দিশত কোনো শুভ কাৰ্য সম্পন্ন হোৱাৰ যুগ পাৰিলে কলা বৰ্ণৰ কুকুৰক তিলৰ পিঠা খাবলৈ দিয়ক কৰ্মৰ ক্ষেত্ৰত বাধা থাকিব পাৰে আজি হোৱাইট কালাৰ ব্লেক কালাৰ লাকি
অৰেঞ্জ কালাৰ আনলাকি। এতিয়া তুলা ৰাশি লিব্ৰা, চোৰ্চ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ব্যৱসায় বাণিজ্যত আয়ৰ পথ মুকলি হোৱা যেন দেখা যায়। যাত্ৰাৰ বাবে পুৱা ভাগত শুভ হ'ব। বন্ধুবৰ্গৰ পৰা আনন্দ লাভ, প্ৰেমত আনন্দ থাকিব। হোৱাইট কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ', চোৰ্চ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে জাতক জাতিকাসকলৰ দিনটো বৰ এটা ভাল নহ'ব। যান বাহনৰ দ্বাৰা আঘাতপ্ৰাপ্তিৰ যুগ। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত আগবাঢ়িলে উপকৃত হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত মতানৈক্য থাকিব। আজি যিমান পাৰে দেৱ দেৱীৰ মন্দিৰ দৰ্শন কৰক, দান ধ্যান কৰক, ভাল হ'ব। গোলাপীয়া বৰণটো শুভ, বেঙুনীয়া বৰণটো অশুভ। দাদা এতিয়া আমি বিষয়ৰ মাজলৈ আহোঁ। বিষয় কেনেধৰণৰ লৈ আহিছে আজি? হয়, কাইলৈ উৰুকা, গতিকে সকলোৱে চাগে সাজু হৈ আছে। মেজি ভেলাঘৰ আদি সকলোৱে বনাইছে আৰু গুৱাহাটীটো একেবাৰে খালী হৈ যায়। সকলোৱে দিয়ক নিজৰ নিজৰ গাঁৱত আকৌ উভতি যায় আৰু এই সময়ছোৱা বৰ পবিত্ৰ। গতিকে কাইলৈ উৰুকা পালন কৰক। পিছদিনাখন যেতিয়া মেজি পুৰিব তেতিয়া শ্ৰদ্ধাৰে সূৰ্যদেৱক সেৱা কৰিব, কিন্তু মনত ৰাখিব তেনে ব্ৰহ্মপুৱাতে মেজি পুৰিব লাগে। আৰু এই সময়ছোৱাত কিন্তু আপুনি গা পা ধুই ল'ব, যিমানে ঠাণ্ডা নহওক কিয় আপুনি গা পা ধুই ল'ব। পাৰিলে পানীৰ লগত অকণমান গংগা জল দি গা ধুব। আৰু তাৰ পাছত আপুনি মেজি পুৰাৰ সময়ত সূৰ্যদেৱক অৰ্ঘ্য দিব, সূৰ্যক নমস্কাৰ জনাব। আচলতে মকৰ সংক্ৰান্তি এনেকুৱা এটা পবিত্ৰ সময়, সূৰ্যদেৱ মকৰ ৰাশিত প্ৰৱেশ কৰে। গতিকে তেনেকুৱাকৈ আপুনি উৰুকা পালন কৰক। ৰাতি ভোজ ভাত নিশ্চয় খাব লাগিব আৰু সকলোৱে দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। গতিকে উৰুকাৰ বিষয়ে দুআষাৰ। উৰুকা উৰুকাৰ দিনাখন সজাই থোৱা মেজি ভেলাঘৰ আদি পিছদিনা ব্ৰহ্মপুৱাতে দাহন কৰে। অগ্নি প্ৰজ্বলিতং বন্দে চতুৰ্বেদ হুতাচনম সুবৰ্ণ বৰ্ণ মমলং জ্যোতিৰূপায়তে নমঃ। বিহুৰ মেজিত পোৰা আলু নাখালে পিছৰ জনমত গাহৰি হৈ জনম লভে বুলি বিশ্বাস। মেজি বা ভেলাঘৰৰ আধা পোৰা খুটা গছ বহু আদি নিজৰ খেতিপথাৰত থৈ দিয়ে। মেজি জ্বলোৱাৰ দিনা দোকমোকালিতে গৃহস্থই নিজৰ ঘৰৰ লগনি গছত গৃহস্থই ধান খেৰ সঁচাকৈ মেৰিয়াই মাঘ বন্ধা নিয়ম আছে। গছৰ উৰ্বৰা কৰা আৰু বেছিকৈ ফল মূল লগাৰ বিশ্বাসেৰে জাক 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 গছে পাতে লাগ। মাঘ বিহুৰ মাঘী পন্তা খোৱাৰ নিয়ম আছে। পুহত ৰান্ধি ভাগত খাই ভাগৰ সমান বল পায়, কিন্তু মাঘে পন্তা বাঘৰ বল, মাঘে পন্তা ৰখাতৰ। মাঘ বিহুৰ মৌ খালে গোটেই বছৰটো মধুময় হয়। সন্তানহীন লোকসকলে ভেলাঘৰত বালক ভোজন দিলে সন্তান প্ৰাপ্তি হয়। ভেলাঘৰত পোৰা ছাইয়ে পোক পৰুৱাৰ পৰা ৰক্ষা কৰে। আৰু মাঘ বিহুৰ এই পবিত্ৰ সময়কণ সকলোৰে ভাল হওক সেয়া আমি কামনা কৰিম। দাদা তেনেহ'লে আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া দুখন কাৰ্ড লৈছোঁ, পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স, ধনু ৰাশি, চেৰিটাৰিয়াছ। এই ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুবৰ্গৰ লগত সুসম্পৰ্ক স্থাপন। আজি পুৱাৰ ভাগত যাত্ৰা কৰিলে সফলতা আহিব। ব্যৱসায় বাণিজ্যৰ লগত জড়িত ব্যক্তিসকলে আয় বৃদ্ধিকাৰকতা, প্ৰেমত শুভ। আজি বগা কালাৰটো শুভ, ৰঙা কালাৰটো শুভ হ'ব, বেঙুনীয়া কালাৰটো আনলাকি। এতিয়া আহিছোঁ মকৰ ৰাশি, চোৰ্চ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো বৰ এটা ভাল নহ'ব। কৰ্মচাৰীসকলৰ আজি শুভ ফল অৱশ্যে। বিদ্যাত শুভ, প্ৰেমত বিভিন্ন সমস্যা। আজি লেনদেনৰ ক্ষেত্ৰত বিপদ দেখা দিব পাৰে। ৰেড কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। একুৰিয়াছ, কুম্ভ ৰাশি, কাপছ এণ্ড ওৱান্স। এই ৰাশিৰ জাতক জাতিকাসকলৰ ভাই ভনীৰ পৰা সমাদৰ লাভ, টকা পইচাৰ সমস্যা থাকিব পাৰে।
প্ৰেমিক প্ৰেমিকাসকলৰ সতৰ্কতা অৱলম্বন কৰিব লাগিব। শৰীৰত অসুস্থতা থাকিব পাৰে, পুৰণা বেমাৰ আজাৰে কষ্ট দিব। ৰেড কালাৰ লাকি, গোলাপীয়া বৰণটো আনলাকি। এতিয়া হওক মীন ৰাশিলৈ, পেণ্টাকুলছ এণ্ড ওৱান্স। এই ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো কিছু শুভ ফল দেখা যায়। আজি আপোনাৰ হাতলৈ টকা পইচা আহিব। বিদ্যাৰ্থীসকলে ভবামতে সুফল পাব। ভ্ৰমণৰ ক্ষেত্ৰত শুভ ফল। আজি দান ধ্যান কৰক, হোৱাইট কালাৰ ইউজ কৰক। আজি কমলা বৰণটো মানে অৰেঞ্জ কালাৰটো আনলাকি। ধন্যবাদ জনাইছোঁ দাদা। আমি অনুষ্ঠানটো শেষ কৰিম, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত লগ কৰিব খুজিছে তেতিয়া আমাৰ এড্ৰেছলৈ আহিব পাৰে, কিন্তু এডভান্স এপইণ্টমেণ্ট কৰি ল'ব, তেতিয়া ভাল হ'ব। আৰু এনে সদায় আপুনি প্ৰাইম নিউজত লগ পায় ৰাতিপুৱা ভাগত মৰ্ণিং টাইমত, আৰু ৰাতি যদি লগ পাব খুজিছে আপুনি মোক প্ৰাগ নিউজৰ লাইভ প্ৰগ্ৰামত লগ পাব অনলি ছানডে ৰাতি 10টাৰ পৰা। আৰু মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, আৰু কিৰোয়াং ৰত্নকুমাৰ বুলি ফেচবুক পেজতো চাৰ্চ কৰিব পাৰে। ধন্যবাদ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।